আমি এখন শিক্ষাৰে মুখৰিত নতুন উন্নত সমাজ গঢ়িম। কেনেকৈ? কিয় আমি জানো FLNৰ ট্ৰেইনিং লৈ থকা নাই? আৰু এই FLNৰ ট্ৰেইনিঙৰ উদ্দেশ্য সফলেই জানো এই শিক্ষাৰ প্ৰসাৰ নহয়? কথাটো হয় বাৰু। এইটো কাৰণে FLNৰ ব্যৱস্থা কৰা হৈছে। নিপুণ অসমৰ আণ্ডাৰত FLNৰ যে ট্ৰেইনিং আমি কৰি আছো, এই FLNৰ ট্ৰেইনিঙৰ সফল ৰূপায়ণেই হৈছে আমাৰ শিক্ষাৰ প্ৰসাৰ কৰা আৰু আমাৰ যিখিনি বুনিয়াদী সাক্ষৰতা, বুনিয়াদী আংশিকতা, এইখিনি ডেভেলপ হোৱা মানে আমাৰ শিক্ষাৰ প্ৰসাৰ হোৱা নহয় জানো? কাৰণ কণ কণ শিশুসকলে ইয়াৰ পৰাই শিকিব আৰু প্ৰথম আৰম্ভণিতে যদি তেওঁলোকে ভালদৰে খৰচি মাৰি শিকে, তেনেহ'লে ডাঙৰ হ'লেতো তেওঁলোকে বৰ ধুনীয়াকৈ পঢ়িব পাৰিব, ভাল সফলতা অৰ্জন কৰিব পাৰিব, নহয় জানো? কথাটোতো হয়, কিন্তু এটা কথা এইটো সফল কৰিবলৈ হ'লে চৰকাৰে আজি দিছে, আমাক 4 ষ্টাৰ হোটেলত ৰাখিছে, কিমান আৰাম কৰি আছো, দৰমহাটো দিছে। কিন্তু এইখিনি সফল কৰিবলৈ হ'লে আপুনি মই যেনেকৈ আজি পাতিছোঁ, যেনেকৈ কথাটো ভাবিছোঁ, এই কামটো আমি গ্ৰাছ লেভেলত হয়, মানে আমাৰ স্কুলত গৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰিব লাগিব। সেইটোৱে। আৰু আমি এতিয়া ধৰক আমি তাত থকা শিক্ষকখিনি আমাৰ সৈতে একেই, আমাৰ RP কৰি পঠাইছে, এই শিক্ষকখিনিক এই কথাখিনি, এই মেছেজখিনি আমি ভালকৈ দিব পাৰিব লাগিব। আৰু প্ৰথমতে সফলতা অৰ্জন কৰিবলৈ হ'লে আমি সফল হ'ব লাগিব। এই শিক্ষক সমাজখনক আমাক যিহেতু দিবলৈ দিছে, সেইখিনি আমি দিব পাৰিব লাগিব, তেওঁলোকক বুজাব পাৰিব লাগিব। আৰু সেইখিনি যদি আমি সফলতা অৰ্জন কৰোঁ, আজি ইয়াত এই ৰাজ মেৰিডিয়ানত যিটো আমাৰ ডিব্ৰুগড়ত যিটো ট্ৰেইনিং হৈ আছে FLNৰ ওপৰত, সেই ট্ৰেইনিংটো সফল হ'ব। আৰু এই ট্ৰেইনিংটো সফল হ'লে আপুনি কোৱাৰ দৰে সেই যিখন আপোনাৰ সপোনৰ সমাজ নিশ্চয় গঢ়িব পাৰিব। নিশ্চয় গঢ়িব পাৰিব। তাকে আমি এতিয়া যিখিনি ইয়াত আহৰণ কৰোঁ, এই আহৰণ কৰা শিক্ষা ট্ৰেইনিঙৰ শিক্ষাখিনি আমি গ্ৰাছ লেভেলত, আমি ব্লক পৰ্যায়ত যিসকল শিক্ষক আছে, তেওঁলোকক আমি আমাৰ যিমানখিনি বুজি পাইছোঁ আৰু আমি অলপ অধ্যয়ন কৰি তাকে গোটাকৈ নি তেওঁলোকৰ মাজত বিলাই দিব লাগিব। এই বিলাই দিয়াৰ ফলত তেওঁলোকেও আহৰণ কৰা FLNৰ উদ্দেশ্যসমূহ ৰূপায়ণ কৰিবলৈ তেওঁলোকে বিদ্যালয় পৰ্যায়ত চেষ্টা কৰিব, নহয় জানো? আপোনাৰ মই সোমাই আহিয়ে দেখিলোঁ আপোনাৰ ৰুমত কাম চলাই আছে। মই TLMৰ কাৰণে লাগি আছো। ছাকচেছ হ'ব। আমিওতো মই আছো, আপুনি আমাৰ যিমানখিনি। কিয় তুমি কালি জানো FLNৰ কাৰণে ট্ৰেইনিঙৰ কাৰণে তুমি TLM বনাই থকা নাছিলে? মই দেখিলো তোমাৰ TLMটো খুব ধুনীয়া হৈছে, সুন্দৰ হৈছে, আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ বয়স অনুযায়ী বহুত পাৰফেক্টলি বনাইছা তুমি। ইমান সুন্দৰ TLM বনোৱা, তুমি TLM বনোৱা দেখি মই নিজে অনুপ্ৰাণিত হৈ আজি মই লাগি গৈছো TLM বনোৱা। জানা হয়, এতিয়া চাওক, আমি শদিয়াৰ পৰা যিকেইজন আছিলো, এজন আহিছো, আমি শদিয়াৰ সেই লেভেলটো আমাৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ কথা আমি কেইজনে প্ৰথমতে ইয়াৰ পৰা ৰাজ মেডিয়ানৰ পৰা গৈ আমি কেইজনে চেষ্টা কৰিব লাগিব। আমি কেইজনে কৰাৰ লগে লগে তাত থকা বাকী আমাৰ যিখিনি মানে শিক্ষক সমাজ আছে, আমাৰ সৈতে একেই শিক্ষক সমাজখনে বুজি পাব লাগিব। আৰু তাৰপিছততো মই ক'লো এই কথাটো। গতিকে সেই প্ৰথম আমি টাৰ্গেট আমাৰ শদিয়াখন লওঁ, বেলেগ ব্লকেও বেলেগ ডিব্ৰুগড় নিজৰ কৰিব, এনেকৈ কওক। চাওক, অসমখন আপোনাৰ যিটো আমাৰ FLNৰ উদ্দেশ্য, অসম নিপুণ হোৱাৰ বাট একেবাৰে চলো। ধন্যবাদ। আপোনাক লগ পাই কিন্তু বিৰাট ভাল লাগিলে, আহিলে পঢ়িবলৈ ভাল লাগিলে। ধন্যবাদ দেই। কফি কাপো কিন্তু ভাল লাগিল। কফি কাপ বনাইছিলো, ইমান টেষ্টি নহ'লে, ভাল লাগিছে।